এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিও উদ্ধাৰ হোৱা নাই যমুনা নৈত সন্ধানহীন হোৱা লোকজনৰ। উল্লেখযোগ্য যে শনিবাৰে দবকাৰ কাছাৰীপাৰা দলঙৰ সমীপত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনাটো। এযোৰ চেণ্ডেল আৰু কিছু নগদ ধন পাৰত থৈ নৈত জাপ দিছিল এজন লোকে। এই ঘটনা প্ৰত্যক্ষ কৰিছিল একাংশ স্থানীয় লোকে। তাৰ পাছতে খবৰ দিয়া হৈছিল দবকা আৰক্ষীক। দবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আজি পুৱাৰে পৰা আৰক্ষী আৰু SDRF বাহিনীয়ে লোকজনক বিচাৰি চলাইছে অভিযান, কিন্তু বাতৰি লিখা সময়লৈকে সন্ধান ওলোৱা নাই লোকজনৰ। ইপিনে সমগ্ৰ ঘটনাই কিছু সন্দেহৰ সৃষ্টিও কৰিছে স্থানীয় ৰাইজৰ মনত, কিয়নো ব্যাপকভাৱে খবৰটো প্ৰচাৰ হোৱাৰ পাছতো ওলোৱা নাই পৰিয়ালৰ কোনো এজন লোক। পৰিয়ালৰ লোকে খবৰ নকৰাত সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় লোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। যোৱাকালি আমিও খবৰ পাইছোঁ আৰু এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। যোৱাকালি এজন মানুহ ইয়াত সন্ধান নদীত জাপ দি পৰিছে বুলি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিলে। তাৰ পাছত চিঞৰ বাখৰ কৰিছে, পুলিচকো খবৰ দিছে, প্ৰশাসনো আহিছে, আহি যথেষ্ট চেষ্টা চলাইছে। আজি SDRF বাহিনীও আহিছে, আহি ৰাতিপুৱাৰ পৰা তেওঁলোকে অভিযান চলাই আছে, চেষ্টা চলাই আছে, কিন্তু এতিয়ালৈকে মানুহজন বিচাৰি পোৱা নাই বা মানুহজন পোৱা নাই। গতিকে প্ৰশাসনে যিটো চেষ্টা কৰি আছে, স্থানীয় ৰাইজেও চেষ্টা কৰি আছে, অতি ভাল পদক্ষেপ। কিন্তু আমাৰ সন্দেহ হৈছে বা ৰাইজৰো কিছুমান মানুহৰ এতিয়া সন্দেহ উপজিছে যে কোনোবা মানুহে ইয়াত আত্মগোপন কৰিব বিচাৰিছে নেকি, ইয়াতে চেণ্ডেল টকা এইখিনি থৈ। গতিকে এই সকলো পিনে চালি জাৰি চাই এইটো উচিত তদন্ত হওক, আৰু যিহেতু SDRF বাহিনী আছে আৰু তদন্ত কৰিলে মূল বিষয়টো ওলাই পৰিব। আচলতে ই অতি বেয়া কথা যে প্ৰতিটো সংবাদ মাধ্যমে বাতৰিটো প্ৰচাৰো চলাইছে বা প্ৰচাৰ হৈ আছে, সামাজিক মাধ্যমতো প্ৰচাৰ চলি আছে, তেতিয়ালৈকে মানুহজনৰ কোনো আত্মীয় ওলোৱা নাই। ই অতি বেয়া কথা। যদি কাৰোবাৰ ঘৰৰ মানুহ হেৰাইছে বা বিচাৰি পোৱা নাই, তেতিয়াহ'লে স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰক, যাতে এই মানুহজন বিচাৰি পোৱাত প্ৰশাসনেও সহযোগ পায় বা প্ৰশাসনৰো সহায় হয়। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি যিসকলে এই ভিডিঅ'টো চাই আছে সকলোকে আমি আহ্বান কৰিছোঁ যাতে এই ভিডিঅ'টো চাই যদি কাৰোবাৰ মানুহ এনেকৈ হেৰাইছে তেতিয়াহ'লে প্ৰশাসনৰ লগত যোগাযোগ কৰক, তেতিয়াহ'লে এই মানুহজন বিচাৰি পোৱাত অতি সহজ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দবকা লাইভ।